লখিমপুৰ জিলাৰ ঘাগৰ সোৱণশিৰ ওপৰত দলং নিৰ্মাণ কাৰ্য আৰম্ভ। অতীত হৈ পৰিব বছৰ বছৰ ধৰি সোৱণশিৰ বুকুৱেদি ঐতিহাসিক ঘূনাসুঁতি লৈ যোৱা নৌকাযাত্ৰা। নৌকাযাত্ৰীয়ে আৰু উপভোগ কৰিবলৈ নাপাব সোৱণশিৰ বুকুৰ সেই নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য। লখিমপুৰৰ ঘূনাসুঁতিক সংযোগ কৰিবলৈ ৩৮৩ কোটি টকা ব্যয় সাপেক্ষে সোৱণশিৰ ওপৰত এখন দলঙৰ শিলান্যাস কৰিছিল ২০২২ চনৰ ১৬ ডিচেম্বৰ তাৰিখে ঘূনাসুঁতিত অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে আৰম্ভ হৈছে নিৰ্মাণ কাৰ্য। ঐতিহাসিক ঘূনাসুঁতিক সংযোগ কৰি সোৱণশিৰ ওপৰত ৩৮৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দলংখনৰ দৈৰ্ঘ্য হ'ব ২.৪ কিলোমিটাৰ। এইটো আচলতে আমি ক'বলৈ গ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমি মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া আৰু সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াক আমি প্ৰথমে ধন্যবাদ জনাব লাগিব। কাৰণ এইখন কেৱল এখন দলং নহয়, এখন সমন্বয়ৰ হেতু। এই যে জংকি পানৈ খ্যাতৰ এই ঘূনাসুঁতি মানুহবিলাকে আমাৰ মিচিং জনগোষ্ঠীৰ ভাইসকলে বছৰ বছৰ ধৰি স্বাধীনোত্তৰ আগৰ পৰা স্বাধীনোত্তৰ পিছৰ ৭০ বছৰ ইয়াত যেতিয়া প্ৰসৱ বেদনা হয়, ইয়াত যেতিয়া কাৰোবাৰ কোনোবা হঠাতে উচ্চ ৰক্তচাপত আক্ৰান্ত হয়, তেতিয়া ইয়াৰ পৰা আৰু বিকল্প উপায় নাছিল যে এই চাৰিবেৰাৰ মাজতে তেওঁলোকে ধৰফৰাই হয়তো বহুতে প্ৰাণ হেৰুৱায় আৰু কোনোবাই হয়তো পিছদিনা এই নদীখন পাৰ হৈ কি হয় লখিমপুৰত চিকিৎসা কৰিবলৈকে ঠেলা গাড়ীয়ে ঘোঁৰা গাড়ীয়ে যাবলৈকে পাৰে। কিন্তু পোনপ্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰে প্ৰায় ৪০০ কোটি টকা খৰচ কৰি ২০২২ চনৰ ডিচেম্বৰ ১৬ তাৰিখে কি কৰিছিলে, এই আচলতে দলংখনৰ আধাৰশিলাৰ সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী ইয়াত আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল। আৰু আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰথমটো যি পিলাৰ, ইয়াৰ গোটেই আন্তঃগাঁথনিখিনি কমপ্লিট কৰাৰ পিছত প্ৰথমটো আচলতে ব্ৰিজৰ খুঁটা। আৰু আপোনালোকে জানে যে এই ব্ৰিজখনৰ দৈৰ্ঘ্য প্ৰায় 2.4 কিলোমিটাৰ, অৰ্থাৎ প্ৰায় 2.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনেৰে কি কৰিব, আমাৰ ইয়াৰ পৰা মাজুলী হৈ আমি যোৰহাট সংযোগী, যিখন আপোনালোকে জানে ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাট আৰু মাজুলী সংযোগী এখন বৃহৎ দলং নিৰ্মাণ হৈ আছে। তাৰ পাছতে আমি যেতিয়া মাজুলী পাওঁ, মাজুলীৰ পৰা লখিমপুৰ আহিবলৈ এই যি চোৱা ৰাস্তা, আমাৰ ঘূনাসুঁতিৰ মাজেদি লখিমপুৰ নগৰলৈকে আহিবলৈ দুখন নদী প্ৰায় পাৰ হ'বলগীয়া হয়। এটা লুইত ঘাট আছিল আৰু দ্বিতীয়খন খাবলু ঘাট বা এই আমাৰ ঘাগৰ নদী। গতিকে এই যিটো ডিষ্টেঞ্চত আমি আগতে যদি লখিমপুৰৰ পৰা মাজুলী হৈ যদি যোৰহাটলৈকে যাওঁ, প্ৰায় আমাক ৬ পৰা ৭ ঘণ্টা লাগিছিল। আৰু এতিয়া আটাইতকৈ ভাল কথা যে কেৱল মাত্ৰ ৪০ মিনিটত লখিমপুৰ নগৰৰ পৰা আমি যোৰহাট নগৰ পামগৈ, যোৰহাট টাউন পামগৈ। তাৰমানে এই যি সমন্বয়ৰ আচলতে হেতু, ঘূনাসুঁতি আৰু লখিমপুৰ সংযোগী যিয়ে ঘাগৰ নৈৰ মাজত যিখন আচলতে ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ হৈছে, ইয়াৰ জৰিয়তে এই যি আমাৰ মিচিং ভাইসকলে বছৰ বছৰ ধৰি আচলতে তেওঁলোকক অন্যায় কৰা হৈছিল, তেওঁলোকে পাবলগীয়া যি আচলতে ৰাস্তা ঘাটৰ ব্যৱস্থা, যাৰ জৰিয়তে এই গোটেই অঞ্চলত হোৱা যি খাৰিফ শস্য, বিভিন্ন ধৰণৰ ধান, মাহ, সৰিয়হ, আলু, মটৰ, এইবিলাকো তেওঁলোকে বজাৰলৈ নিবৰ কাৰণে যথেষ্ট কষ্ট হৈছিল, প্ৰকৃত মূল্য নাপাইছিল। আৰু এই যিখন আচলতে সমন্বয় ব্ৰিজ, এতিয়া ইয়াত প্ৰায় কাম আৰম্ভ হৈছে আৰু খুব ২-৩ বছৰৰ ভিতৰত আমি ইয়াৰ পৰা যোৰহাটলৈকে আধা ঘণ্টা বা ৪৫ মিনিটত পামগৈ। গতিকে এই ব্ৰিজখনে কি কৰিব, এই অঞ্চললৈ সাংঘাতিক ধৰণে অৰ্থনৈতিক এক বিপ্লৱৰ সূচনা কৰিব, কৃষিজীৱী ৰাইজক উপকৃত কৰিব। আৰু মিচিং মিপাকৰ মাজত যিয়ে আচলতে দূৰত্ব, আগতে মিচিংসকলে আমাক মিপাক বুলি হাঁহে, কেলে হাঁহে, কাৰণ নদীখনৰ এইপাৰে তেওঁলোক আছে। আৰু আমিও তেওঁলোকক কেতিয়াবা মিচিং বুলি কোনোবা সময়ত, আমি বুলিয়ে নহয়, কোনো লোকে কিছু হীন চকুৰে চাই। কিয় চাই, যে তেওঁলোকে চিকিৎসাকে ধৰি যাতায়াতৰ পৰা ধৰি লৈ এই আচলতে বহিৰ্বিশ্বৰ লগত তেওঁলোকৰ যিটো যোগাযোগ, ৰাতিটোৰ ভিতৰতে তেওঁলোকে নদীখন পাৰ হ'ব নোৱাৰে, ৰাতিটো ৰ'ব লাগে, বেলি ওলোৱালৈকে ৰ'ব লাগে। কিন্তু সেই দিনৰ পৰিৱৰ্তন ঘটাই বিজেপি চৰকাৰে তেওঁলোককো এটা সংযোগ দিলে, আচলতে জনসংযোগ দিলে। সেইকাৰণে এই দলংখন, এইখন কেৱল এখন দলং নহয়, এইখন সমন্বয় হেতু। জংকি পানৈ খ্যাতৰ এই যি আচলতে আমাৰ অঞ্চল, এই ঘূনাসুঁতি যি অঞ্চল, মিচিং ৰাইজে অৱবাহী এই যি অঞ্চল, এই অঞ্চলৰ বাবে এক আচলতে সুখবৰ লৈ আহি আজি ইয়াত দলং নিৰ্মাণৰ এই প্ৰথম যি লাই খুঁটা স্থাপন হ'ল, ইয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় সাংসদ প্ৰদান বৰুৱা আৰু মাননীয় বিধায়ক, কৰ্মপটু বিধায়ক, লখিমপুৰ সমষ্টিৰ লগতে লখিমপুৰ জিলাখনৰ যি আচলতে মানচিত্ৰ সুন্দৰ কৰি পেলালে, ধুনীয়া কৰি পেলালে আচলতে লখিমপুৰ নগৰখন।